যোৰহাটৰ এটা ডেম্পত 50 লক্ষাধিক টকাৰ মূল্যৰ চুৰিকা পিতল ৰূপ আদিৰ সামগ্ৰী উদ্ধাৰ। যোৰহাটৰ চেঙেলী গাঁৱৰ চহৰালী নামৰ এজন ব্যক্তিৰ ডেম্পত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত কাঁহ, পিতল আদিৰ বাচন বৰ্তন, মন্দিৰ, নামঘৰ আদিৰ পৰা চুৰি কৰা সোণ ৰূপৰ ফুল, কপাৰ, তাম, মূৰ্তি, ত্ৰিশূল, গাড়ী মটৰৰ পাৰ্টছ, লোহা আদি। উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ মূল্য 50 লক্ষাধিক হ'ব বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। এখন ট্ৰাকত জব্দ হোৱা সামগ্ৰীসমূহ আৰক্ষীয়ে উঠাই থানালৈ নিয়াৰ ব্যৱস্থা কৰিছে। মালটো মানে কি মানে সৰু সৰু ডেম্পুৰ যে আছে সেই ডেম্পুৰ মালবোৰ ষ্টক কৰে, ইয়াতে কিনে। তাৰ পৰা আমি মালটো আমাক দিয়ে, মানে আমিতো মালটো ষ্টক কৰি আমি চেল দিওঁ। মাল চেল দিয়ে, কিন্তু এইবিলাক নোচোৱা নহয় নেকি? মানে এইবোৰতো বস্তা পেকিং আহে, এইবোৰ সৰু সৰু ডেম্পুৰ পৰা আহে। এইবোৰতো আমি ক'ব পাৰিছে, চব তথ্য আছে নাই? আছে নহয়, ৰেকৰ্ড আছে নাই? এইবোৰ মানে ডেম্পুৰ সৰু সৰু দোকানবোৰ যে আছে সেইবোৰৰ পৰাই আহে। ৰেকৰ্ডটো থাকিব লাগিব, ৰেকৰ্ড আছে নাই তোমালোকৰ? ৰেকৰ্ড আহে, এইবোৰ যে আছে এইবোৰ সৰু সৰু দোকান। চুৰিটো আমিতো ক'ব নোৱাৰিলোঁ, এতিয়া আমি ডেম্পুৰ পৰা কিনো মালটো, এইটো চুৰিটো আমি ক'ব নোৱাৰোঁ। 300 টকা 400 টকা এনেকুৱা পিতল। আৰু কপাৰটো কেনেকৈ? কপাৰটো 400 450 এনেকৈ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।